হেল্ল' গাইজ, এই ৰজনীগন্ধা যে কাম কৰিব আহিছিল আপিৰ কাৰণে এতিয়া পাগলা হৈছি, এক পঠাই দিলোঁ। আৰু এই এটা এটি এটা আৰিফুল, ইয়াৰো বোলে কষ্ট হৈছে, আকৌ পঠাই দিলোঁ। এনেই যত পত কৰি থাকিব নালাগে, জ্বালা কালাৰ বাহান হৈছে আমাৰো। বিচনা আছে দুখন, তাতে উপৰা উপৰি কৰে ৰাতি, সেইকাৰণে আমাৰো ভাল নালাগে। আমি দুয়ে থবা যাই আছোঁ, আব্দুল হাজি আৰু মই। এতিয়া আমি তাহাঁতক ঘৰ চুৰলৈ থব যাম, ঘৰ চুৰৰ পৰা বুলি যায়, ঠেলাত যায়, কিবা যায়, যাই থাকিব। আমাৰ এখনে কৰ্তব্য, আমি এনে বাঘ ভালু গ'লে এই হাবি না, এই শ্বিলং লাজঙৰ ৰাস্তা এটি, এতিয়া অলপ ভয় লাগে, সেইকাৰণে এখন থব যাওঁ। এইটো বিলকুল দিনটো 2টা বজালৈকে কথা পাতিব, ৰাতিটো 2টা বজালৈ চৌকাত বহিব, বালত বহিব, ইয়াৰ আকৌ নাই। আব্দুল অঁ, চিম এখন পুৰি ফেলিলে আপিত ইয়াৰ ডাইৰেক্ট কেৰিয়াৰটো নষ্ট কৰিছে এটা আপি চলি। এতিয়া আপি কোনি মই নাম নাজনো, মই নাম ধৰিও নকওঁ। যোনে কচ্ছা এনে নকৰিবি বাবু, কিবাকে খাই আছে মইনা হাত, এই চলটোক খাবা দিবা লাগিছিল। ভুল কৰছা হয় না নহয় আব্দুলে? তোৰ মোটামুটিটো কচোন। হয় হয়, অঁ এনে কৰিব নালাগিছিল, আগন্তক এনে নকৰিবি যোনেকে নহওক। অঁ জীৱনৰ লগত জড়িত হৈ থাকে এটা। চব কথা হাঁহি মাৰি সি পাল্টে দে, কাৰণ বয়াক কম বুদ্ধি বেছি তাৰ, এনেহেন বস্তু। কিন্তু দেখাত দেখছে না নাই তাক, ফুটি চুটি আনতে গৰু। এই এটা সুখে গৈছে, কতে খাবাই পোৱা নাই বোলে আমাৰ এটি।